Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌ এটা আমি বিএড আৰু ডিএলএড ৰ ক্লাছ আনিছো ইতিমধ্যে বহু এটা ক্লাছ দিছো যদি আপোনালোকে চোৱা নাই তেনে প্লেলিষ্টত যাওক আৰু ক্লাছবোৰ চাই লওক এটা এটাকে গুটিকেইটা ক্লাছ চালে নিশ্চয় কামত আহিব আৰু এতিয়াও এক্সামলৈকে যথেষ্টখিনি সময় আছে তো যেতিয়ালৈকে পাৰো আপোনালোকক ক্লাছখিনি দিবৰ কাৰণে চেষ্টা কৰিম ওকে তো আজি আমাৰ ক্লাছ নম্বৰ 7 হয় ইতিমধ্যে 6টা ক্লাছ আমি আপলোড কৰিছো কবাত টপিক দিছো কবাত মিক্স কোৱেশ্চন দিছো যেনেকে যেটো সুবিধা পাইছো হেনেকে মেথছৰ কোৱেশ্চনবোৰ দিবৰ কাৰণে চেষ্টা কৰিছো আৰু ক্লাছ নম্বৰ 7 টো নিশ্চয় আপোনালোকৰ কামত আহিব কাৰণ ইয়াতে মই ডাইৰেক্ট এটা টপিক আনা নাই যিটা টপিক কৰিছো বা যিখিনি টপিকৰ বিষয়ে আমি জানিছো এই টপিকখিনিৰ ওপৰত এটা আমি প্ৰেক্টিছ সেশন বনাইছো নিশ্চয় এই ক্লাছটো যথেষ্ট হেল্প কৰিব আৰু বিএড এণ্ড ডিএলএড দুয়োটা ক্যান্ডিডেটে চাব পাৰিব যে বিএডৰ এন্ট্ৰেন্স বহিব বা ডিএলএডৰ এন্ট্ৰেন্স বহিব দুয়ো প্ৰকাৰৰ ষ্টুডেন্টে চাব পৰাকৈ ক্লাছটো হৈছো ওকে তো ক্লাছ নম্বৰ 7 আৰু ক্লাছ নম্বৰ 6 বা বাকিখিনি যে আপুনি চোৱা নাই প্লেলিষ্টত যাব তো বিএড আৰু ডিএলএডৰ কাৰণে এটা প্লেলিষ্ট বনোৱা আছে তাত গুটিকেইটা ক্লাছ ধুনীয়াকৈ দিয়া আছে ঠিক আছে তো ক্লাছ নম্বৰ 7 ত কি শিকিম তো সেই বিষয়ে আলোচনা কৰো আৰু যিসকলে বিটিসি এলেকাৰ লৰা ছোৱালী আছে বিটিআৰ তেওঁলোকৰ বাবে এখন গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এখন গাইডবুক ওলাইছিলে আৰু ইতিমধ্যে ছাত্ৰসকলে লৈছিলে আৰু ইয়াৰ যোনটো ফিসি দিছে এটা এক্সাম গৈছিল তাত যথেষ্টখিনি মেথছ এইখন কিতাপৰ পৰা কমন পৰিছিল বুলি ছাত্ৰসকলে জনাইছে গতিকে pustokia.com ত যাব পাৰে ঘৰত বহি পেলাই কিতাপখন পাব পাৰে আৰু ওচৰৰ কিতাপৰ দোকানৰ পৰা আপুনি কিতাপখন ল'ব পাৰিব তো আগবাঢ়িছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে যেটো আমি মিক্স কৰিম আজি গুটেখিনি টপিকে কম্বাইন কৰি পেলাই এটা সেশন বনাম তো প্ৰথমটো প্ৰশ্ন তো প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত আৰু ইয়া প্ৰথমটো প্ৰশ্ন আগবাঢ়িছো তো 1 ইয়াতে ডিভাইড এটা আছে ইয়াতে প্লাস প্লাস ডিভাইড আৰু ব্ৰেকেট এটা আছে প্ৰথমতে ব্ৰেকেটৰ কাম সদায় কৰিব তো ব্ৰেকেটৰ ভিতৰত কি আছে 3/4 - 1/3 4 আৰু 3 এলচিয়াম কিমান 12 4 এৰিয়া ডিভাইড কৰি 3 বাৰ 3 3 গুণ 9 3 ডিভাইড কৰি 4 বাৰ 4 1 গুণ কিমান 4 আৰু 9 ৰ পৰা 4 গলে কিমান 5 দ্যাট মিন্স 5/12 আমি অকলে ব্ৰেকেটৰ খিনি পৰা আমি কি পাইছো 5/12 এটা আমি এখনি কৰিম এটা ইফালৰ পৰা কৰি আহিলে ভাল এটো কি আছে 1/6 তাছত কি আছে ডিভাইড আৰু ব্ৰেকেট মানে কি পাইছো মই 5/12 হল তো 1/6 টো ইয়াত আছে ডিভাইড টো যদি মই ইনটু কৰি দিও এটো কি হৈ যাব নিজে নিজে উল্টা হৈ যাব হৈ গল উল্টা হৈ যোৱাৰ পিছত কি হ'ব 12 * 12 কাটাকাটি কৰিব পাৰা 6 দি কাটিলে দুবাৰ ওপৰত থাকিল 2 তলত থাকিল 5 ইয়ালৈকে আমাৰ হৈ গল ন তো এটা এখনি বস্তু লিখিম 1/2 + 1/3 প্লাস ইয়াৰ পৰা লাগে গুটেইখিনি আনসাৰ মই কি পাইছো 2/5 হল তো ইয়াতে ধুনীয়াকৈ সিম্পলিফাই কৰা তো এলচিয়াম ললে 3 2 গুণ 6 6 5 গুণ কিমান 30 ওলাব হয়নে নহয় 2 দি ইয়াক কেইবা যাব 15 বাৰ তো 15 1 গুণ 15 3 দি কেইবা যাব 10 বাৰ 10 1 গুণ 10 5 দি কেইবা 6 বাৰ 6 2 গুণ কিমান 12 ঠিক আছে তো ইফালে ধুনীয়াকৈ যোগ কৰা 5 2 7 আৰু ইফালে কিমান আছে 3 তাত লগত কোনি আছে 30 হৈ গল আমি কোৰ পৰা কৰিছো একদম ইয়াৰ পৰা ইয়ালৈকে আমি আনসাৰ এটা পাই গলো 30 ডিভাইডেড বাই 37 ডিভাইডেড বাই 30 এটা অকমান কাম বাকি আছে কি কাম বাকি আছে 1 ডিভাইডেড ওকে 1 ডিভাইডেড বাই গুটেইখিনি মানে কি 37 divided by 30 আৰু সদায় আমি ভগ্নাংশত ডিভাইড বলা কোনো বস্তু না থাকে বা ডিভাইড থাকে যদি আমি তা ইনটু লৈ কনভাৰ্ট কৰো কেনেকুৱা এই ডিভাইড টু আমি ইনটু কনভাৰ্ট কৰিলে তো কি হৈ যাব উল্টা হৈ গলে তলত কোনি আছে 37 ওপৰত কোনি আছে 30 দ্যাট মিন্স আনসাৰ ইজ 30 divided by 37 আছে নে আছে তো অপচন সি ইজ आवर কারেক্ট আনসাৰ বুজিপত কেনেকুৱা হৈছে চাই লোৱা আৰু স্ক্ৰিনশ্বট লৈ ল'ব পৰা যেসকলে কপিত লিখি আছে তো তুনাকে লিখি ল'ব পৰা This is question number 1 to question number 2 কি আছে সাম x² + 5x + 1 = 0 আছে তাৰ পৰা আমি x + 1/x ওলাব লাগে ওকে তো দিয়া আছে আমাক কি x² + 5x + 1 = কি আছে 0 তো ইয়াৰ পৰা ওলাব লাগে x + 1/x কিন্তু ইয়াতে 1/x নাই তো 1/x লাগিলে 1 ৰ তলত x লাগে 1 ৰ তলত যদি x লাগে আমি এনে ইয়াৰ তলত x টো লগাই দিব নোৱাৰো নিয়মটো কেনেকুৱা ইয়াৰ তলত যদি x লাগে তেন প্ৰত্যেকটো টাৰ্মৰ তলত তুমি এটা এটাকে x দি যাব লাগিব অকলে এটা মাজত দিব নোৱাৰি বুজি পাইছানে তুমি সবকে মই তলত এটা x দিম ইয়াক যদি মই তলত এটা x এৰে হৰণ কৰি এটা x কাটা যাব এটা x থাকি যাব ইয়াক যদি মই x এৰে হৰণ কৰি x কাটা যাব অকল 5 থাকি যাব ইয়াক যদি x এৰে হৰণ কৰি 1/x থাকি যাব আৰু ইয়াক x এৰে হৰণ কৰিলে 0 থাকি যাব ইয়াতে x টো থাকি গল + 1/x থাকি গল আৰু +5 টো ইফালে গুছি গলে কি হ'ব মাইনাস যদি x + 1/x টো ভ্যালু বিচাৰিছিলে তো মই কি পালো -5 সাগে অপচন আছে তো অপচন সি ইজ आवर কারেক্ট আনসার ওকে তো কোয়েশ্চন নাম্বার 2 আছে নাও হইছে স্ক্রিনশট লৈছা কোয়েশ্চন নাম্বার 3 a by b এর ভ্যালু দি আছে 4/3 তো ইয়াৰ ভ্যালু ওলাবলে ইয়াত एक्चुअली জেনাৰেলি এনেকে কৰিব পাৰি a এর ভ্যালু 4 * সামথিং ধৰিব পাৰি b এর ভ্যালু 3 * সামথিং ধৰিব পাৰি বাট নধৰাকে ডাইৰেক্ট কৰিব পাৰা যে a = 4 b = 3 ওকে ডাইরেক্ট বহাই দিব পাৰা 6 * a মানে তুমি 4 লিখিছা + 4 * b মানে কি লিখিছা 3
তলত কি আছে 6 into a মানে 4 লিখিছা 5 into b মানে কি লিখিছা 3 তো ইয়াতে কি হ'ব 6 4 গুণ কিমান 24 আৰু 4 3 গুণ কিমান 12 6 4 গুণ কিমান 24 5 3 গুণ কিমান 15 হল ওপৰতে ধুনিয়াকে যোগ কৰা কিমান হ'ব 36 আৰু তলত তুমি লিখিছা ইফালে 24 5 4 কিমান 9 থাকিব 9 দিয়া কাটিলে কিমান 4 9 গুণ কিমান 36 আপুনি উত্তৰ কি পালো 4 আছে নেকি অপচন অপচন এ ইজ আवर কারেক্ট আনসার ঠিক আছে তো কোৱেশ্চনবোৰ তোমালোকে এক্সামৰ লেভেলত মিলাকে আনিছো আৰু বহুত বেছি টান নাচাবা মই আগতে কৈছো আজিও কম বহুত বেছি টান চাব না যাবা এই যেটো লেভেল মই কৰিছো এনেকুৱা লেভেলত চালে হৈ যাব কেতিয়াবা কি হৈ যায় কেতিয়াবা এনেকুৱা টাইপ হয় না যে বহুত ডাঙৰ চোৱা যায় বাট এক্সামত অলপমান মিডিয়াম লেভেলৰ কোৱেশ্চনবোৰ আহে যাতে অকমান প্ৰবলেম হৈ যায় তো এৰি আহিব লগা হয় গতিকে বহুত বেছি ডাঙৰ নাচাবা বহুত বেছি ডাঙৰ চালে অসুবিধা হৈ যাব তো অকমান এনেকুৱা লেভেলত চাব পাৰিলে আপোনালোকৰ কাৰণে ভাল ঠিক আছে ইয়ালৈকে বুজি পাইছা নেক্সট কোৱেশ্চন দিব পাৰো ইয়াৰ পিছৰ মেথছটো আমি চাওঁ কি আছে 5% of p is the same as 1/2% of q তেন্তে p is to q লাবলে তো ইয়াৰ আগত এটা কথা কম p is to q মানে তুমি p টো ওপৰত q টো তলত এটো ওলাব দিছা আলটিমেটলি এটো পালা মানে সেটো পালা ঠিক আছে ওকে ইয়াত is the same মানে এটো আলটিমেটলি কি মিনিং কৰিছে না এটো আলটিমেটলি সমান চিন মিনিং কৰিছে হ'ব আৰু পার্সেন্ট সিম্বল যদি কৰবাত এনেকে থাকে পার্সেন্ট সিম্বল যদি উঠাই দিয়া তলত কি আহে এটা 100 হ'ব এটো কথা কৰবাত যদি অফ দেখিছা অফ মানে কি ইনটু সৰু সৰু কথাবোৰ মই কৈ গৈ আছো যাতে তোমাৰ অসুবিধা নহয় এটো মানে বুজাই দিলো মই পার্সেন্ট কেনেকে উঠাই কৈ দিলো অফ মানে ইনটু তাৰ বাহিৰে বেলেগ একো নালাগে সেম ইজ দা সেম মানে ইকুয়াল বাস এখনি কথা জানিব লাগে এটো বেক কোৱা 5% মানে কি তলত কি আহিব 100 অফ মানে কি বুলি কৈছিল ইনটু লগত কোনি আছে পি কলো মই ইয়াৰ পিয়ালৈকে এখনি মানে কি মিনিং কৰিছে সমান চিন কৰিলো এটা এখনি সাম এটো সোৱা আমি তোমাৰ এনেকুৱা লাগিব প্ৰসা এটো প্ৰথমতে এটো ভাঙি লোৱা তোমাৰ টান টান লাগিব পাৰে হয়নে নহয় 2 2 এটো কেনেকৈ ভাঙে 2 2 গুণ 4 এটো পূৰণ কৰিবা ওপৰতো যোগ কৰিবা হ'ব এটো পূৰণ কৰিবা ওপৰতো কি কৰিবা যোগ তো 2 2 গুণ 4 4 একে কিমান 5 হৈ গল এটা ইয়াৰ কাহত কি আছে এটা পার্সেন্ট ইয়াৰ কাহত কি আছে পার্সেন্ট হয় আৰু পার্সেন্টডাল গুছি দিলে তলত কি আহে 100 তো তলত অলৰেডি দুই এটা আছে আৰু এটা যদি তলত আহে তো কোড আহিব দুইৰ কাহত আহিব ন তো দ্যাট মিন্স ই দেখাৰ এনেকুৱা হ'ব তো ইয়াৰ মই কি লিখিম 5 2 into 100 আৰু অফ মানে আকৌ কি ইনটু লগত কোনি আছে কিউ হল পাছে ইয়া কাটিছে কেইবাৰ 20 বাৰ হল অকল ওপৰত কোনি আছে পি অকলে থাকা মানে ওপৰত থাকা মিনিং কৰে আৰু তলত কোনি আছে 20 পাছে ইয়া কাটিছে কিমান 20 বাৰ 20 দুই গুণ ইয়াত কোনি আছে 40 ওপৰত কোনি আছে কেৱল কিউ ক্রস প্রোডাক্ট কৰা ক্রস প্ৰডাক্ট বুজি পোৱা ন মাজত যেতিয়া ইফালে ধৰা তুমি a বাই b দেখিছা সমান চিন c বাই d মানে মাজত যদি দৰে এটো আছে মানে ফ্ৰেকশনটো আছে তো এনেকে এনেকে পূৰণ কৰিব পাৰি a into d b into c যদি মাজত এনেকৈ কোনবা প্লাস থাকে বা মাইনাস থাকে তেতিয়া কি নহব এটা চোৱা ডাইৰেক্ট এটা সিম্বল আছে ডাইৰেক্ট এটা তো ক্রস প্রোডাক্ট কৰিব পাৰো p into 40 40p আৰু q into 20 20q এটা আমাক লাগে কি আমাক লাগে p is to q আর p is to q মানে মই কি বুলি কলো p টো ওপৰত লাগে q টো তলত লাগে হয় নে নহয় তো 40 ৰ p টো পূৰণ হৈ আছে q ৰ লগত 20 টো পূৰণ হৈ আছে তো আমি p টো ইয়াত থাকক q টো পূৰণ হৈ আছে ইফালে এলে কি হৈ যাব হৰণ হৈ যাব ইফালে কোনি আছে ইফালে 20 আছে 40 টো পূৰণ হৈ আছে ইফালে এলে কি হৈ যাব হৰণ হৈ যাব শূন্য শূন্য কাটিছো 2 দি এক এবাৰ যাব 2 দি এক দুবাৰ যাব তো অকল কোন থাকিল 1/2 তো p by q মানে কি 1/2 আৰু p is to q মানে আলটিমেটলি কি হৈ যাব 1/2 মানে কি 1:2 আছে নাই আছে অপশন ডি ইজ आवर কারেক্ট आंसर বুজি পাইছা স্ক্রিনশট লব পাৰা আৰু যিটো মই তোমাক বুজাইছো মানে লম্বা লম্বাকে বুজাইছো নে নহয় আৰু মই তোমাক বুজাব লাগে যে তুমি নিজে টিচাৰ যেতিয়া হবা ন বিএড বা ডিএলএড যেতিয়া পাস কৰা বা টিচাৰৰ যেতিয়া জব কৰিবা প্ৰাইভেটে হওক বা গভৰ্ণমেন্টে হওক তেতিয়া তুমি গম পাবা টিচাৰৰ বহুত কথা আছে টিচাৰে লগে লগে এটা শর্ট ইউজ কৰি দিব নোৱাৰে লগে লগে এনসারটো কৈ দিব নোৱাৰে তাক মই অফ মানে কি নকলে হৈ যায় কিন্তু এজন দুজন ক্লাছত হলে এনেকুৱা ষ্টুডেন্ট থাকিব যি অফ মানে কিও নাজানিব পাৰে গতিকে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাকে বুজাব লাগিব যেতিয়া তুমি টিচাৰ হ'ব বা আপুনি টিচাৰ হ'ব এনেকুৱা নহয় যে একদম ভাল জানা ষ্টুডেন্টৰ কাৰণেই যদি ক্লাছটো কৰা গোটেই ক্লাছটো লৰা ছোৱালী বুজি নাপাব আৰু তাৰ পৰা সুফল এটা পোৱা নাযাব গতিকে প্ৰত্যেকটো একদম নাজানা লৰাটো যাতে বুজি পায় আৰু একদম ভাল লৰাটো যাতে বুজি পায় তো হেনেকে ক্লাছটো সজাব লাগিব আৰু টিচিংত বহুত দায়িত্ব আহি পৰিব আপুনি যেতিয়া এইটো লাইনত যাই আছে ন আপুনি বিএড ডিএলএড গৈ আছে নিশ্চয় অলপ অলপ টিচিংৰ লাইনৰ ফালে আগবাঢ়ি আছে তো ইয়াত আপুনি বহুত কথা শিকিব লাগিব আপুনি যেতিয়া বিএড পঢ়িব যেতিয়া ডিএলএড পঢ়িব তুমি গম পাব বহুত বস্তু আহিব কেনেকে ক্লাস কৰিব লাগে ক্লাছত কেনেকে প্ৰেজেন্টেশন কৰিব লাগে ওকে তাৰ আপুনি মানে টিএলএম কেনেকে বনাব লাগে এটা বস্তু আপুনি মানে কিছুমান মানে এনেকুৱা নহয় যে টপিকটো আপুনি মুখেৰে মাতি দিব সলি বুজে পাব
ষ্টুডেণ্টে বুজি পাব সেনেকুৱা অলপমান আপুনি এক্টিং কৰিব লগা হ'ব পাৰে কেতিয়াবা আপুনি গান গাব লগা হ'ব পাৰে তো বহুত দায়িত্ব আহিব আপোনাৰ বহুত দায়িত্ব হৈছে এইটো সদায় এইটো সাইডৰ পৰা কাম এই এডালে আলটিমেটলি ব্ৰেকেটৰ কাম কৰে ওকে তো এইটো তুমি মাইনাছ কৰা 14 7 গেলে 7 6 3 গেলে 3 হৈ গল আগত কি আছে আকৌ মাইনাছ লগত কোনি আছে 74 এবাৰ এখনি মাইনাছ কৰা 14 7 গেলে 7 ইফালে 6 3 গেলে আকৌ কিমান 3 হৈ গল এখনি কাম ফিনি এবাৰ a2 মাইনাছ কৰা 74 পৰা a2 মাইনাছ কৰিলে আকৌ কিমান হ'ব 14 7 গেলে 7 আপুনি 36 হৈ গল আকৌ a2 মাইনাছ কৰা 74 মাইনাছ this one মানে আকৌ কি হ'ব 37 তাৰপৰা আকৌ a2 মাইনাছ কৰা 74 minus this one আপনি আকৌ কি হ'ব 37 আছে না অপচন অপচন বি ইজ आवर কারেক্ট আছে কি ধুনিয়া প্ৰশ্ন দেখি যাও কি ধুনিয়া এটা প্ৰশ্ন ওকে তো কিছন প্ৰশ্ন কৰিও ভাল লাগে ৰে তো 37 ইজ দ্য আনসার পাৰিবা আজি পৰা ওকে ওকে নেক্সট ওকে হোৱাট উইল বি দ্য ৰেট অফ ইন্টাৰেষ্ট ইমানখিনি পইচা আছে মানে 1 7 5 শূন্য ইমানখিনি পইচা তে বেংকত থৈছিলে কিবা ইন্টাৰেষ্ট আছে মই নাজানো এই পইচাটো গৈ পেলা কিমান পইচা হ'ল ইমান টকা হৈ গল কিমান সময়ত 2 বছৰ এটা ক'ব লাগে কিমান ইন্টাৰেষ্ট আছে বা কিমান পাৰ্সেন্ট ইন্টাৰেষ্টত হৈছিল প্ৰথম কথা যে তেও ইমান টকা থৈ ইমান টকা পাইছে মি যোৱাত অলপ পইচা বেছিখিনি কি বেছিখিনি হৈছে ইন্টাৰেষ্ট পাইছে তো এটো 5 12 5 গালি ইয়াতে 7 6 ইফালে কিমান আছে আৰু 8 ইফালে 1750 ইমান টকাই বেছি টকাখিনি আমি কি বুলি কম সিম্পল ইন্টাৰেষ্ট বুলি কম মনত থাকিব এটা সিম্পল ইন্টাৰেষ্ট এটা সূত্ৰ আছে সিম্পল ইন্টাৰেষ্ট মানে পি আৰ টি বাই 100 হল তো সিম্পল ইন্টাৰেষ্ট মানে কি 1750 পি মানে প্ৰথমতে কিমান টকা হৈছিল এটো পি মানে কিমান 17500 ইনটু আৰ মানে ইন্টাৰেষ্ট আমি নাজানো তো এনেকে থাকিব ইনটু টি মানে কিমান সময় 2 বছৰ লগত কোনি আছে 100 হৈ গল এটু শূন্য কাটি গল ইফালে কোনি আছে 1750 একটা বস্তু ওপৰত আছে ন মানে পুৰণ হয় ইফালে কি হ'ব হৰণ 175 টু তলত আহিব 2 টু তলত আহিব তাত অকল কোন থাকি যাব তাত অকল r থাকি যাব হল এটু দি এটু একবাৰ লগত এটা শূন্য গতিকে 10 2 দি 10 ক কেইবাৰ 5 বাৰ গলে r ৰ ভ্যালু কি পাইছো 5 that means 5% আছে yes option d is our correct answer তো 5% is our correct answer বুজি পাইছান চেক কৰা ইয়াৰ পিছৰটো ভাল আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটো ফলে যাও তো what is the mean proportion of 9 and 16 so mean proportion কেনেকৈ বস্তু তুমি সব ইয়াতে এটা 9 আছে ইয়াতে এটা 16 আছে মাজৰটো ওলাব লাগে ইটস কল mean proportion চাবাদে proportion মানে যে সমানুপাতিকৰ হতে 4টা নাম্বাৰ লাগে ওকে চাব এনেকুৱা a b c d এই 4টা সমানুপাতত থাকে সমানুপাত মানে কি ইহত দুটাৰ যদি তুমি অনুপাত ওলাব যোৱা আৰু ইহত দুটাৰ যদি তুমি অনুপাত ওলাব যোৱা দুটা অনুপাত যেটা সমান হ'ব সমান অনুপাত তুমি সমানুপাত হল তাতে এটা নিয়ম আছে ইনডাইৰেক্ট যে প্ৰথমটো আৰু লাষ্টটো যদি তুমি পূৰণ কৰা আৰু মাজৰ দুটা যদি তুমি পূৰণ কৰা হলে আনসাৰটো সমান পাব লাগিব আৰু পাবাই হৈ গল কিন্তু ইয়াতে দুটা দিয়া আছে মিন মানে মাজৰটো মধ্য কি সংখ্যা কিমানটা পালা তিনটা কিন্তু লাগে কিমানটা চাৰিটা তো তেতিয়া তুমি কি কৰিবা তেতিয়া মাজৰটো তুমি কি কৰিব লাগিব তুমি এনেকা মাজৰটো দুবাৰ লিখিব লাগিব দুটা দিয়া থাকিলে তিনটা হ'ব তিনটা হলে মাজৰটো দুবাৰ লিখিবই লাগিব মনত থাকিব আজিৰ পৰা ক্লিয়াৰ ওকে তো তাৰ পিছৰ এই যোনটো নিয়ম পালো মই প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে যিমান হয় সেই বস্তুটো আমি ইয়াতে ইউজ কৰিম ঠিক আছে ওকে সো কি নিয়ম আছিল প্ৰথমটো লাষ্টটো পূৰণ 9 আৰু 16 সমান মাজৰ দুটা পূৰণ x আৰু x মানে কি x স্কয়াৰ হয়নে 9 টো স্কয়াৰ কৰিলে কিমান 3 স্কয়াৰ আৰু এইটো স্কয়াৰ কৰিলে কিমান 4 স্কয়াৰ ইয়াত কোন থাকিব x স্কয়াৰ স্কয়াৰ গটা কাটি দিয়া 4 গুণ কিমান থাকিব 12 তো x ৰ ভ্যালু কিমান পাইছো 12 হেতে ওলাব দিছিলে আমাক অপচন এ ইজ आवर কারেক্ট आंसर ঠিক আছে পাইছা বুজি তো মিন প্ৰপৰচন ইয়া তিনটা বস্তু চাবা মিন প্ৰপৰচন বুলা বস্তুটো চাবা থাৰ্ড প্ৰপৰচনেলটো চাবা আৰু ফোৰ্থ প্ৰপৰচন সেই তিনটা চাবা এটা আহি যাব পাৰে মিন প্ৰপৰচনেল থাৰ্ড প্ৰপৰচনেল আৰু ফোৰ্থ প্ৰপৰচনেল এটা কিন্তু আহি যাব পাৰে গতিকে চাই থৈ দিয়াটো ভাল হ'ব ওকে তো টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে খজুৱা আছে অসমীয়া ইংৰাজী দুটা মাধ্যমৰ আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিশ আছে জেনাৰেল নলেজ আছে সায়েন্স আছে গোটেইখিনি আছে ইয়াত 80 টাকে কোৱেশ্চন আছে 20 খন হলে 8 গুণ 1600 কোৱেশ্চন 1600 কোৱেশ্চন 1600 সলিউশন আছে দুটা ল্যাঙ্গুৱেজৰ আছে নিজে এখন যদি OMR সি গুগলৰ পৰা প্ৰিন্ট কৰি লৈ লোৱা তো তাৰ পৰা তুমি কি কৰিব পাৰা এখন কে টেষ্ট সিৰিজ প্ৰেক্টিস কৰি যাব পাৰা তো টেষ্ট সিৰিজৰ খুব অভাৱ আছিল অসমত তো এখন এনেকুৱা টেষ্ট সিৰিজ এখন 20খন টেষ্ট সিৰিজ সংলগ্ন কৰা আছে ইউজ কৰি চাব পাৰা আই হোপ কামত আহিব তোমাৰ ওকে 7
মাহ হৈ আছে আৰু 7টা বছৰ হৈ আছে ইহঁতক কি বনাব লাগে ৰেচিও বনাব লাগে সদায় ৰেচিওত কি হয় ইউনিট দুটা সেম বনাব লাগে এটো 7টো মান্থত আছে তো এটুকো মান্থত লৈ যোৱা তো মান্থক ললে কিহেদি পূৰণ কৰিম 12 দি পূৰণ কৰিম কাৰণ এক বছৰ যেটো 12 মাহ তাৰ পিছত দুয়কে কি কৰিম অনুপাত কৰিলো অনুপাতক কাটা কাটি এনেকৈ কৰিব পাৰে 7 7 কাটা কৰি ইয়াত একোনে কি আছে 1 ইয়াত কোনি আছে 12 that means answer is 1:12 option C is the correct answer এটা এটা ইজি কোৱেশ্চন আহিব এনেকৈ হয় গোটে পেপাৰখনে টান আহিব এনেকৈ কোনো কথা নাই এটা এটা ইজি আহিব এটা এটা টান আহিব বাকি এটা মিডিয়াম আহিব মানে মিডিয়াম বা এভাৰেজ কোৱেশ্চন বেছি এটা টান মানে কি আৰু তোমালোকৰ মতে টান হ'ব পাৰে অকমান দেখাত লম্বা অকমান দুটা তিনটা লাইন থকা এনেকুৱা আৰু এটা বা দুটা এনেকৈ ধুনীয়া ইজি কোৱেশ্চন আহিব এনেকৈ পেপাৰখন বনাব আগতে বনাই এইবাৰ এনেকৈ বনাব হৈ গল ক্লিয়াৰ ওকে এটো হৰণ আছে তো উপৰখিনি আমি বেলেগকে কৰি লম তলখিনি বেলেগকে কৰি তাৰছত ডকে আমি আকৌ এবাৰ ইয়াত ফ্ৰেকশন বনাই দিম ঠিক আছে উপৰখিনি কি আছে 7/3 into 2/3 divided by 3/5 তো আমি প্ৰথম হৰে হৰণৰ কাম কৰো হয় নহয় আৰু আমি অকমান আগত কৈছো হৰণ বলা ডাইৰেক্ট বস্তু নাই তো হৰণটো কি কৰিম পূৰণ হলে তো কি হৈ যাব এটো উল্টা হৈ যাব তাৰ পিছত কাটা কাটি কৰিব চাবা যদি কাটা কাটি না যায় উপৰে উপৰে পূৰণ কৰিবা ওকে আৰু নহলে তলে তলে পূৰণ 3 3 গুণ 9 9 3 গুণ কিমান 27 হল 5 2 গুণ 10 10 আৰু 7 মানে কিমান 70 হৈ গল তলখিনি কৰিম তলখিনি কি আছে 2 প্লাস এটো ভাঙাছুন এটো ভাঙিলে কি হ'ব 3 1 গুণ 3 3 2 কিমান 5 হ'বনে তো 3 তো তুমি লসাগু লোৱা 3 2 গুণ 6 3 3 কাটিছো উপৰ থিল 5 6 5 কিমান 11 ডিভাইডেড বাই 3 হৈ গল তো উপৰখিনি জাগাত মই কি লিখিম 70/27 আৰু তলতটো জাগাত মই কি লিখিম 11/3 সদায় মনত ৰাখিবা উপৰতটো সিধা হৈ থাকিব হল আৰু তলতটো উল্টা হৈ যাব হল কাটা কাটি কৰা 3 দি কেইবাৰ যাব 9 বাৰ আৰু যাব নেকি না যায় নগৰে ওপৰত কোন থাকিব 70 তলত কোন থাকিব 9 9 99 আৰু তো কাটা না যায় সগে এনেকুৱা অপচন আছে নেকি 70/99 ও আছে তো অপচন সি ইজ आवर কারেক্ট आंसर উপৰখিনি মই বেলেগকে কৰিছো आंसर পাইছো তলখিনি মই বেলেগকে কৰিছো आंसर পাইছো তো ওপৰৰ ভ্যালুটো ওপৰত বহাইছো তলৰ ভ্যালুটো তলত বহাইছো ওপৰত তো হলে সিধা হৈ থাকে তাৰ লছন নকৰিবা তলত উল্টা হৈ যায় তো 3 তলৰ আছে ওপৰত যাব 11 ইয়াত যাব 3 দি 1 কাটিছো 9 বাৰ 9 আৰু 11 99 আৰু ইয়াত অকল কি আছে 70 that means answer is 70 divided by 99 understood তো এটো আছিল আজি আমাৰ সেশন ক্লাস নম্বৰ 7 আৰু ইয়াৰ পিছৰ ক্লাস নম্বৰ 8 টো লাগে না লাগে জনাবা গুটিকেটা ক্লাস চাই থাকিলেহে পৰীক্ষা ভাল হবে এটা মাজত চালা আধা চালা আৰু অধা কবাত চালা সদায় এটা বস্তু আপোনাক ৰিকুৱেষ্ট কৰো যদি আপুনি ধৰা ম্যাথছ মোটাত আছে মোটাতে চাও মোটাৰ আধা তেখেতৰ আধা হেনেকে নাচাব মই আপোনাক ৰিকুৱেষ্ট লাগে মোটা যদি আপুনি নাচাই মই কোৱা নাই মোটাত চাবই লাগিব মোটা যদি নাচাইছে একো নাই বা যাৰটাত চাইছে কোনোবা এজন শিক্ষক থাকিব যিজন শিক্ষকৰ আপুনি চাব এটা জায়গাত ফিক্স কৰক বহুত লৰাছৰি দেখিছো মই বহুত লৰাছৰি যোৱা 5টা বছৰ অনলাইন ইমানকৈ লৰাছৰি দেখাইছো ভিডিও এটা ষ্টাৰ্ট যিকোনো ভিডিও এটা ষ্টাৰ্ট কৰিছে 1 মিনিট মান গল তলত আৰু বেলেগ ভিডিও এটা দেখাই আছে এটো বাদ দি এটো ক্লিক কৰিলে এই যোনটো ধৈৰ্য যোনটো নাই যে এই ধৈৰ্যটোৰ কাৰণে বহুতৰ পৰীক্ষা বেয়া হৈছে বহুত লৰাছৰি ফেল কৰিছে তে এই বস্তুটো যাতে আপোনাৰ নহয় মোটাতে চাই যদি মোটাতে চাও যদি বেলেগত চাও বাট ঘুৰি না থাকিব ও দাদা এনেকৈ ঘুৰি না থাকিব এটো সবতকে বেয়া স্বভাৱ হেতু স্বভাৱৰ কাৰণে বহুত লৰাছৰি পৰীক্ষা বেয়া কাৰণ হি গমে না পায় মই ধৰা কিবা এটা বেলেগ ডিজাইনত পঢ়াইছো বেলেগ টিচাৰো বেলেগ ডিজাইনত পঢ়াব হি কনফিউজ হৈ যায় কাৰণ হি তো গোটেইটা ডিজাইন মুখস্থ ৰাখিব নোৱাৰে ইমান ভাল হলে তো হি ক্লাছে না চালে হয় নিজে পৰীক্ষা দিলে হয় গতিকে অকমান ভাবি চিন্তি কৰক কেনেকৈ পঢ়িব কি পঢ়িব এটো আপোনাৰ নিজৰ দায়িত্ব লগ পাম এটা নতুন ক্লাছত চাই থাকিব আপোনালোকৰ আপোনজনে এগ্ৰিকালচাৰ থ্যাংক ইউ সো মাচ